নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি আমাৰ সংবিধানৰ পাৰ্ট 3 লৈকে আলোচনা কৰিলো আৰু পাৰ্ট 4 ৰ যিটো নিৰ্দেশাত্মক নীতি আছিল, নিৰ্দেশাত্মক নীতিও আমি সম্পূৰ্ণৰূপে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম মৌলিক কৰ্তব্যৰ বিষয়ে। আৰু এই মৌলিক কৰ্তব্যবোৰ আমাৰ সংবিধানৰ ৪ৰ্থ খণ্ডৰ ক বা পাৰ্ট 4 ৰ 8 আছে আৰু অনুচ্ছেদ 51 ক বা আৰ্টিকল 8 আছে। এতিয়া যে আমি কৈছো মৌলিক কৰ্তব্য মানেনো কি, আমি হেতু বিষয়ে জানি ল'ব লাগিব। মৌলিক মানে হৈছে জৰুৰী বা বহুত প্ৰয়োজনীয়, মানে আমাৰ দৰকাৰী, যেটো আমি দৰকাৰী বুলি কওঁ, হেতুক মৌলিকটোৱে বুজাইছে, দৰকাৰী। আৰু কৰ্তব্য মানে হৈছে দায়িত্ব বা ডিউটি। এতিয়া আমি এক কথাত ক'বলৈ গ'লে মৌলিক কৰ্তব্য হৈছে আমাৰ বহুত প্ৰয়োজনীয় বা দৰকাৰী কিছুমান ডিউটি, যাক আমি ইংৰাজীত ফাণ্ডামেণ্টেল ডিউটি বুলি কওঁ। এই যে মৌলিক কৰ্তব্য আৰু মৌলিক অধিকাৰ একে নহয় কিন্তু দেই। এই মৌলিক অধিকাৰখিনি আমাক উপভোগ কৰিবলৈ দিছে, কিন্তু মৌলিক কৰ্তব্যখিনি আমাক উপভোগ কৰিবলৈ দিয়া নাই। মৌলিক কৰ্তব্যখিনি আমাৰ কিছুমান কাম, মানে আমাৰ দেশখনৰ হৈ কৰিবলগীয়া কিছুমান কামৰ কথা কোৱা হৈছে। তুমি এইটো ধৰ্ম গ্ৰহণ কৰিব পাৰিবা, তুমি যি ধৰ্ম গ্ৰহণ নকৰা তাত কোনো বাধা নাই। তোমাৰ শিক্ষাৰ অধিকাৰ আছে, তুমি ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰিব পাৰিবা, তোমাৰ নিজৰ ইচ্ছা অনুসৰি যিকোনো বৃত্তি গ্ৰহণ কৰিব পাৰিবা। তোমাক কোনো মানে জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে তোমাৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব, সেইখিনি তোমাৰ অধিকাৰ আছিলে। কিন্তু মৌলিক কৰ্তব্য হৈছে আমি দেশৰ কাৰণে কিছুমান কৰিবলগীয়া কাম। মানে এক কথাত ক'বলৈ গ'লে আমাৰ নাগৰিকসকলৰ, আমাৰ দেশৰ যিসকল লোক আছে সেই লোকসকলে পালন কৰিবলগীয়া বা ৰাজ্যখনৰ কাৰণে কিছুমান কৰিবলগীয়া কাম। মানে এনেকুৱা ধৰণৰ আমি জাতীয় পতাকাখনক সন্মান কৰিবলগীয়া বা আমি সমাজখনৰ উন্নয়নৰ কাৰণে কাম কৰিবলগীয়া, বন্যপ্ৰাণী বা পৰ্যাৱৰণ ৰক্ষা কৰা আদিবিলাক আমাৰ কৰ্তব্য হয়নে। যেনেকৈ ইয়াৰ আগত আমি যেতিয়া পঢ়িছিলোঁ, পাৰ্ট 4 পঢ়িছিলোঁ, তেতিয়া আমি পাইছিলোঁ যে নিৰ্দেশাত্মক নীতি চৰকাৰ বা ৰাজ্যখনৰ কাৰণে দিয়া কিছুমান নিৰ্দেশনা, যিবিলাক তেওঁলোকে কৰিব লাগে বা তেওঁলোকে সেইখিনি জনসাধাৰণৰ উন্নয়নৰ বাবে কৰিব লাগে। কিন্তু যেতিয়া অকল ৰাষ্ট্ৰখনে বা চৰকাৰে কাম কৰিলে হ'ব জানো? আমিও দেশৰ কাৰণে কিবা এটা কৰিব লাগিব। আমি দেশৰ কাৰণে কৰা কামবোৰে হৈছে মৌলিক কৰ্তব্য। আপোনালোকে মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজত কনফিউজ নকৰিব। অধিকাৰ হৈছে আমাক দিয়া কিছুমান ক্ষমতা, তুমি এইখিনি কৰিব পাৰিবা, তোমাৰ সেইখিনি অধিকাৰ আছে। কিন্তু কৰ্তব্য মানে হৈছে তুমি এইখিনি কাম দেশৰ কাৰণে কৰিব লাগিব, তোমাৰ পৰা মানে এইটো ল'ব, ঠিক আছে। আৰু মৌলিক অধিকাৰখিনি আমাক দিছে। আমাৰ এই যিখিনি মৌলিক কৰ্তব্য আছে আমাৰ সংবিধানৰ ৪ৰ্থ খণ্ডৰ ক বা পাৰ্ট 4 ৰ 8 আছে আৰু আৰ্টিকল 51ত আছে, ঠিক আছে। ইয়াত যিখিনি দিয়া আছে সেই গোটেইখিনি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব দেই। এইখিনি গোটেইখিনিৰ পৰা এটা এটা কুৱেশ্যন হৈ আছে। এই যে আমি ৪ৰ্থ খণ্ডৰ ক বা পাৰ্ট 4 ৰ A, 51ৰ ক, এইখিনি যে ক খ কওঁ বা ABCD কওঁ, তেনেকৈ যিখিনি ABCD বা ক খ কে থাকে, সেইখিনি আমাৰ সংবিধান যেতিয়া ৰচনা কৰা হৈছিলে বা অৰিজিনেল সংবিধানখনত সেইখিনি নাছিলে বা সেইখিনি সময়ত সেইখিনি প্ৰয়োজনীয়বোধ কৰা নাছিলে যে এইটো দৰকাৰ হয়। কিন্তু ক্ৰমান্বয়ে সেই বস্তুখিনিৰ প্ৰয়োজনীয়তা যেতিয়া আহি পৰে, তেতিয়া আমাৰ সংবিধানত সেইখিনি এড কৰা হয়। আৰু এড ক'ত কৰিব? আমাৰ সংবিধানৰ যিমানখিনি আছে সিমানখিনিৰ ভিতৰতে এড কৰিব লাগিব। সেইকাৰণে আমাৰ ৰাষ্ট্ৰক যিখিনি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাৰ লগতে আমাৰ সেই জনসাধাৰণৰ কাৰণেও কিছুমান নিৰ্দেশনা দি দিছিলে। সেইকাৰণে নিৰ্দেশাত্মক নীতিৰ লগতে ইয়াক আহিছে। কিন্তু সেইটো একেটা পাৰ্টতে নহয়, ৪ৰ্থ খণ্ডত নিৰ্দেশাত্মক নীতি আছে আৰু ৪ৰ্থ খণ্ডৰ কত আমাৰ মৌলিক কৰ্তব্যখিনি আছে। এতিয়া মই যে ক'লো আমাৰ অৰিজিনেল সংবিধানখনত নথকাৰ কাৰণে ক খ গ ঘ দিয়ে, কিন্তু এনেকুৱা লাগিছে নি যে মৌলিক কৰ্তব্যখিনি নাছিলে, আকৌ কেনেকৈ আহিলে বা ক'ত আহিলে? এইটো আমাৰ আহিছিলে 1968 চনত। এইটো চৰি দেই, 1968 নহয়, 1976 চনত আমাৰ সংবিধানত ইয়াত এড কৰা হৈছিলে। আৰু সেইবাৰ সংবিধানৰ 42তম সংশোধনী অনুসৰি আমাৰ মৌলিক কৰ্তব্যবোৰ এড কৰা হৈছিলে। আৰু তাৰ কাৰণে যিখন চৰণ সিং সমিতি বা কমিটি নামৰ এখন সমিতিয়ে কৈছিলে যে আমি মৌলিক কৰ্তব্যখিনি সংবিধানত এড কৰিব লাগে, সেইখিনি জনসাধাৰণৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে প্ৰয়োজনীয়। এইটো সুধি থকা দেখা যায় কথা মানে, বা কোনখন সমিতিয়ে এইটো সংযোগ কৰিবলৈ কৈছিলে? চৰণ সিং সমিতিয়ে কৈছিলে। আৰু সেইটো কোন নম্বৰ সংশোধন আছিলে? 1976 চনৰ 42তম সংবিধান সংশোধনী অনুসৰি। মানে এনেকুৱাকৈ সুধিব পাৰে, আমাৰ যেতিয়া সংবিধানখন ৰচনা কৰা হৈছিলে, আমাৰ সংবিধানত মৌলিক কৰ্তব্য কিমান আছিলে? 0টা আছিলে। আৰু যেতিয়া 1976 চনৰ 42তম সংশোধনী অনুসৰি এড কৰা হ'ল, তেতিয়া 10টা আমাক মৌলিক কৰ্তব্য দিছিলে, ঠিক আছে। কিন্তু আমাৰ সংবিধানখনত বৰ্তমান 11টা মৌলিক কৰ্তব্য আছে। এতিয়া আমাৰ 10টা নহয়, এতিয়া 11টা মৌলিক কৰ্তব্য আছে। আৰু সেই 11 নম্বৰটো কেতিয়া এড কৰা হ'ল? 2002 চনৰ 68তম সংবিধান সংশোধনী অনুসৰি তাক নতুনকৈ এড কৰা হ'ল। মানে প্ৰথম অৱস্থাত আছিলে 0টা, তাৰ পাছত হ'ল 10টা, তাৰ পাছত হ'ল 11টা,
ঠিক আছে আৰু এই 2002 চনত যেটো 11 নম্বৰ এড কৰিছিলে তাত বিশেষকৈ শিক্ষাৰ কথা কোৱা হৈছে আমি সেইখিনি ডিটেইলছত পঢ়িম বাৰু আৰু আমাৰ সংবিধানে এইখিনি যে যিখিনি মৌলিক কৰ্তব্য আমাৰ ইয়ালে আনিব লাগে বা ক'ৰ পৰা অনুপ্ৰাণিত হ'ল ক'ৰ পৰা ল'লে আমাৰ সংবিধানে এই মৌলিক কৰ্তব্যখিনি USSRৰ পৰা লৈছিলে মানে বৰ্তমানৰ ৰাছিয়াৰ পৰা লৈছে আমাৰ সংবিধানে মৌলিক কৰ্তব্যখিনি USSRৰ পৰা লৈছিলে বা বৰ্তমানৰ ৰাছিয়াৰ পৰা লৈছিলে ঠিক আছে আমি যেতিয়া নিৰ্দেশাত্মক নীতি পঢ়িছিলো নিৰ্দেশাত্মক নীতি পঢ়োতে পাইছিলো যে আমাক যিখিনি নিৰ্দেশাত্মক নীতি দিয়া হৈছে বা চৰকাৰক যিখিনি নিৰ্দেশ দিয়া হৈছে সেই নিৰ্দেশাত্মক নীতিখিনি তেওঁলোকে মানিবই লাগিব বুলি বাধ্য নহয় মানে যে এটো কৈছে বুলি তেওঁলোকে সেই কামটো কৰিব লাগিব বুলি বাধ্য নহয় ঠিক তেনেদৰে আমাৰ মৌলিক কৰ্তব্যবিলাকো তেনেকুৱা বাধ্যতামূলক নাই মানে মৌলিক কৰ্তব্য ভংগ কৰাৰ অপৰাধত আমি ন্যায়ালয়লৈ যাব নোৱাৰো ঠিক আছে মনত ৰাখিব নিৰ্দেশাত্মক নীতি আৰু মৌলিক কৰ্তব্যসমূহ ভংগৰ অপৰাধত আমি কলৈ যাব নোৱাৰো আমি ন্যায়ালয়লৈ যাব নোৱাৰো কিন্তু আমাৰ যিবিলাক মৌলিক অধিকাৰ আছিল মৌলিক অধিকাৰ ভংগ হলে আমি কি কৰিব পাৰো আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰো যে আমাৰ এই অধিকাৰটো খৰ্ব হৈছে আমাক এই অধিকাৰটো উপভোগ কৰাত বাধা প্ৰদান কৰিছে কিন্তু এই মৌলিক কৰ্তব্য বা আমাৰ যিখিনি নিৰ্দেশাত্মক নীতি দিয়া আছে সেইখিনি লৈ পেলাই আমি ন্যায়ালয়লৈ যাব নোৱাৰো সেইটো স্বাভাৱিক কথা যেতিয়া ৰাষ্ট্ৰৰ কাৰণে বা চৰকাৰৰ কাৰণে দিয়া নিৰ্দেশসমূহ ন্যায়ালয়ৰ দ্বাৰা বলবৎযোগ্য নহয় আমাৰ জনসাধাৰণৰ কাৰণে দিয়া সেই কথাবিলাকনো কেনেকৈ ন্যায়ালয়ত বলবৎ হ'ব কিন্তু এনেকুৱা নহয় এটো নাভাবিব যে ন্যায়ালয়লৈ যাব নোৱাৰে আমি মানিলেও মানিব পাৰো নামানিলেও নামানিব পাৰো তেনেকুৱা নহয় কিন্তু আমি ইয়াৰ যিমানখিনি কথা কোৱা আছে এতিয়া আমি পাম ন যিখিনি আছে আমাৰ মৌলিক কৰ্তব্যত দিয়া আছে সেইখিনি মানে আমি নিজে পালন কৰো সেইখিনি কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে যেতিয়া মানে সেইখিনি আমি বাধ্য হৈ নামানিলো আমাৰ সেইখিনি অন্তৰে মানে সেইখিনি মানিলেহে আমাৰ দেশখন বা সমাজৰ উন্নয়ন হ'ব এই যে পাইছিলো 2002 চনত 86তম সংবিধান সংশোধনীৰ জৰিয়তে এড কৰা হৈছিল শিক্ষাৰ অধিকাৰটো দুটা কথা কোৱা হৈছে ফাৰ্ষ্টটো হৈছে শিক্ষাৰ অধিকাৰ মানে 6 পৰা 14 বছৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পাব আমি হেতু আগতো পাই আহিছো যেতিয়া নিৰ্দেশাত্মক নীতি পঢ়িছিলো নিৰ্দেশাত্মক নীতিৰ আৰ্টিকল 45তো এই একেটা কথাকে কোৱা হৈছে যে আমি 6 পৰা 14 বছৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে কিন্তু নিৰ্দেশাত্মক নীতিসমূহ ন্যায়ালয়ৰ দ্বাৰা বলবৎযোগ্য হয় জানো নহয় সেই কাৰণে কি কৰিলে সংবিধান সংশোধন কৰি মৌলিক অধিকাৰৰ 21ৰ কলৈ এই কথাটো লৈ যোৱা হ'ল এই তিনটা একেটাই মানে গোটেই তিনটাত কি আছে 6 পৰা 14 বছৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব যেতিয়া 21ৰ কলৈ লৈ যোৱা হ'ল লৈ যোৱাৰ পাছত ই বাধ্যতামূলক হৈ গ'ল হেতু কথাও আমাৰ মৌলিক কৰ্তব্যত কোৱা হৈছে যে আমি সেইখিনি যিখিনি শিশু 6 পৰা 14 বছৰৰ ভিতৰত আছে তেওঁলোকক শিক্ষা প্ৰদান কৰাটো মানে আমি গুৰুত্ব দিব লাগে আৰু ইয়াৰ উপৰিও পিতৃ-মাতৃ বা অভিভাৱকৰ কাৰণে কিছুমান কৰ্তব্যৰ কথা কৈছে যে শিশুটো নিজে স্কুল যাব পাৰিব জানো নোৱাৰে তেওঁলোকক স্কুললৈ নিয়া দায়িত্ব কাৰ পিতৃ-মাতৃ বা অভিভাৱকৰ আৰু ইয়াৰ উপৰিও 6 বছৰৰ তলৰ যিখিনি শিশু আছে বা অকমানি ল'ৰা-ছোৱালী আছে সেই ল'ৰা-ছোৱালীখিনিৰ স্বাস্থ্যৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা মানে কেনেকুৱা ধৰণৰ যিখিনি পলিঅ দিয়ে ধৰক কিছুমান বেজি দিয়ে সৰু ল'ৰা-ছোৱালী সেই বেজিখিনি নিশ্চিত কৰা সেইখিনি কোনে কৰিব পাৰিব সেইখিনিটো চৰকাৰে গৈ কৰি দিব নোৱাৰে নিজৰ মাক দেউতাক বা অভিভাৱকে সেইখিনি দায়িত্ব ল'ব লাগিব সেইখিনি চৰকাৰে সুবিধা দিছে যে হস্পিটেলত সেই বেজিটো পাব কিন্তু তাৰ কাৰণে কোনে নিব লাগিব আমাৰ অভিভাৱকে নিব লাগিব সেই অভিভাৱকৰ কৰ্তব্যখিনি কথা কোৱা হৈছে আৰু কেতিয়াবা এনেকুৱা কোৱেশ্চন সোধা দেখা যায় মানে ধৰক আমাৰ সমাজত যিখিনি শোষণ কৰি আছে কোনোবাই ধৰক কাৰোবাৰ শোষণ কৰি আছে বা সমাজত কিছুমান কুপ্ৰথা বা কুৰীতি চলি আছে আপুনি যেটো দেখিছে সেইখিনি আপুনি মানে বাধা দিয়াটো আপোনাৰ মৌলিক কৰ্তব্যৰ ভিতৰত আহে নি এটো মনত ৰাখিব সেইখিনি আপোনাৰ মৌলিক কৰ্তব্যৰ ভিতৰত নাহে সেইখিনিক ৰক্ষা কৰাটো বা সমাজৰ কুপ্ৰথাটো নাইকিয়া কৰাটো বা সমাজৰ সেই লোকসকলৰ বিৰুদ্ধে মাত মতাৰ দায়িত্বটো কাৰ আমাৰ পুলিচৰ আমি সামাজিকভাৱে কিছুমান কথা মান মাতো কিন্তু এনেকুৱা নহয় যে আপুনি কাৰোবাক সামাজিকভাৱে মাত মাতিবলৈ গৈ তেওঁৰ ওপৰত আপুনি হাত উঠাই দিছে তেওঁৰ ওপৰত কিবা অত্যাচাৰ কৰিছে সেইটো আপোনাৰ দায়িত্ব বা কৰ্তব্য নহয় আমাৰ মৌলিক কৰ্তব্যত 11টা ধুনীয়াকৈ কৰ্তব্য দিছে যে আমি এইকেইটা পালন কৰিব লাগে ঠিক আছে এই কথাটো ফুটে দেই কিছুমান কোৱেশ্চনত মই পাইছো এতিয়া আমি চাম আমাক দিয়া মৌলিক কৰ্তব্যবিলাক কি বা আমাৰ মানে দেশৰ কাৰণে কি কাম কৰিব লাগিব বুলি কৈছে আৰু এই সকলোবিলাক 51ৰ 8 আছে দেই আৰ্টিকল 51ৰ 8 আমি কৰ্তব্যবিলাক চাই নও সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শসমূহ অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান জনোৱা আমি সংবিধানক নমনাকে চলিব পাৰিম জানো সংবিধানত যিমানখিনি কথা লেখা আছে সেই সকলোখিনি আমি সন্মান কৰিব লাগিব আমাৰ দেশখন কেনেকৈ চলে আমাৰ সংবিধানখনৰ মতে চলে তাৰ উপৰিও আমাৰ যিখন জাতীয় পতাকা আছে বা জাতীয় সংগীত আছে সেইখিনি আমি সন্মান কৰাটো আমাৰ দায়িত্ব বা আমাৰ কৰ্তব্য হয় আৰু আমি চাব জাতীয় পতাকাখন যেতিয়া উত্তোলন কৰা হয় আমি কি কৰোঁ আমি সেইখনক সেলুট জনাও আমি সেইখনক সন্মান কৰোঁ বা তেনেকৈ জাতীয় সংগীতটো যেতিয়া গোৱা হয় আমি তেতিয়া থিয় হৈ লওঁ
সেই পতাকাখনৰ প্ৰতি আমাৰ সেইটো সন্মান হয়নে কিন্তু তাৰ কাৰণে এনেকুৱা নহয় যে আপুনি বাধ্য কিন্তু আপোনাৰ সেইখিনি এই কৰ্তব্যটো কৰিবলৈ আপুনি বাধ্য নহয় কিন্তু আপোনাৰ সেইখিনি কি হয় আমি নিজৰ অন্তৰৰ পৰাই কৰোঁ সেইকাৰণে মানে এনেকুৱাও নহয় যে আপুনি কৰিব নালাগে বুলি ক'লেও কিছুমান কাম আপুনি কৰিবই লাগিব বা আপোনাৰ সেইখিনি দায়িত্ব হয় স্বাধীনতা সংগ্ৰামৰ আদৰ্শসমূহ অনুসৰণ কৰা আৰু এইটো কেলে গুৰুত্বপূৰ্ণ ধৰক আমাৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে তেওঁলোকে আমাৰ দেশখনক ব্ৰিটিছৰ হাতৰ পৰা আনি আমাৰ হাতত বা আজিৰ পৰ্যায়ত কেনেকৈ পোৱালেহি আমি সেইখিনি জনাটো বা সেইখিনিৰ আদৰ্শৰে আমি আগবঢ়াটো বহুত গুৰুত্বপূৰ্ণ সেইটো আমাৰ এটা কৰ্তব্যই হয় ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য অখণ্ডতা বজাই ৰাখি আৰু সুৰক্ষা কৰে আমাৰ ভাৰতখন এখন সাৰ্বভৌম দেশ আৰু ইয়াত ঐক্য আছে মানে আমাৰ জনসাধাৰণৰ মাজত কি আছে ঐক্য মানে আমাৰ ভাৰতীয় জনসাধাৰণ আমি ভাৰতীয় আমাৰ গোটেই দেশখনত যিমানখিনি আছে সকলো আমি ভাৰতীয় লোক সেই যিটো ভাৰতীয় ভাৱটো ভাৰতীয় ভাৱধাৰাটো বা আমাৰ দেশৰ যিখিনি স্বাধীনতাটো সেই স্বাধীনতাটো বজাই ৰখাটো আমাৰ কাৰ কৰ্তব্য আমাৰ নাগৰিকসকলৰ কৰ্তব্য দেশ ৰক্ষা কৰা আৰু আহ্বান কৰিলে সেৱা আগবঢ়োৱা মানে কেনেকুৱা ধৰণৰ এটা ধৰক অলপ দিনৰ আগতে আমাৰ ভাৰত পাকিস্তানৰ যুদ্ধ হ'ব নিচিনা হৈছিলে সেই পৰিস্থিতিটো আমি দেশখনৰ কাৰণে কাম কৰাটো বা যদি কিবা কাৰণে যদি যুদ্ধ হ'লেহেঁতেন বা আমাক আহ্বান কৰিলেহেঁতেন যে আহা তোমালোকে আমাক সহায় কৰা আমি সেই সহায় কৰাটো আমাৰ কৰ্তব্য কিন্তু এনেকুৱা নহয় যে আপুনি সহায় কৰিবলৈ মাতিলে বুলি আপুনি নগ'লে কাৰণে আপোনাক ন্যায়ালয়লৈ লৈ যাব নোৱাৰে মানে মই এইটো বুজাব খুজিছোঁ যে আপুনি সেইটো মানাটো আপোনাৰ অন্তৰৰ কথা আপুনি এইটো মানিব লাগিব বুলি আপুনি বাধ্য নহয় ভাৰতৰ নাগৰিকসকলৰ মাজত সমন্বয় ভাতৃত্ববোধ বৃদ্ধি কৰা যিয়ে ধৰ্ম ভাষা আৰু অঞ্চল বা শ্ৰেণীভিত্তিক থকা সকলো ভেদাভেদ দূৰ কৰে মহিলাৰ মৰ্যাদা হানি কৰা কাৰ্যৰ পৰা পৰিত্যাগ কৰা এইটো এতিয়া আমি ধুনীয়াকৈ বুজিব পাৰোঁ চাব দেই আমাৰ ভাৰতখন আমি সকলো ভাৰতীয় আমাৰ সকলোৰ মাজতে সেইটো থাকিব লাগে যে আমি ভাৰতীয় আমাৰ অতীজৰ পৰা কি চলি আহিছে আমাৰ পৰম্পৰা কি আমাৰ অসমত কি বিহু আমি বিহু সকলোৱে মানো ইয়াততো জাতি ভেদ ধৰ্ম একো কথা নাহে সেই সকলোৱে মানাটো আমি সকলোৱে যেনেকৈ কওঁ আমি অসমীয়া সেই যিটো আমাৰ ভাতৃত্ববোধ বা আমি যি কওঁ যে আমি ভাৰতীয় সেই ভাৰতীয় বোধটো আমাৰ বজাই ৰখাটো দৰকাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মানে কাকো বিচাৰ কৰা নহয় কিন্তু আমাৰ ইয়াত কি হয় যে তুমি আমুক ধৰ্ম তুমি আমুক কথা কোৱা তুমি নিজ জাতিৰ তুমি উচ্চ জাতিৰ সেইখিনি ভেদাভেদ আছে নাই কিন্তু সেই ভেদাভেদখিনি নাইকিয়া কৰাটো সংবিধানে বিচাৰিছে আমি সেই ভেদাভেদখিনি নাইকিয়া কৰা নাই যদিও আমাক জানো ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব পাৰিছে যে তুমি হিন্দু কৈছা তুমি মুছলমান কৈছা তুমি খ্ৰীষ্টান কৈছা তেনেকৈ কৰিব পাৰিছে জানো নাই পৰা সেই যে আমি যিটো আমাৰ মাজত ভাল পোৱা সেই ভাল পোৱা ভাৱটো আমি নিজে জগাব পাৰিম বা আমাৰ নিজৰ দায়িত্ব সেইটো যিটো আমাৰ সংবিধানে মৌলিক কৰ্তব্যত ৰাখিছে আমাৰ সামগ্ৰিক সাংস্কৃতিক গৌৰৱশৈলীৰ ঐতিহ্য মূল্য দিয়া আৰু সংৰক্ষণ কৰা আমাৰ যিবিলাক সংস্কৃতি আগৰ পৰা চলি আহিছে যিখিনি পৰম্পৰা বা ঐতিহ্য আছে সেইবিলাকক সংৰক্ষণ কৰা বন হ্ৰদ নদী আৰু বন্য জীৱ জন্তু প্ৰাকৃতিক পৰিৱেশৰ উন্নয়ন সাধন কৰা আৰু সংৰক্ষণ কৰা আৰু জীৱিত পানীৰ প্ৰতি দয়া কৰা এইটো আমি আগতে ক'ৰবাত পাইছিলোঁ মনত আছেনে এইটো আমি পাইছিলোঁ 48 ক মানে আমি নিৰ্দেশাত্মক নীতিত পাইছিলোঁ নিৰ্দেশাত্মক নীতিত কোৱা হৈছিলে যে পৰ্যাবৰণ আৰু বন্যপ্ৰাণী ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰ বা ৰাজ্যৰ আৰু আমাৰ এইটো আৰ্টিকলত 51ত কৈছে যে পৰ্যাবৰণ আৰু বন্যপ্ৰাণী ৰক্ষা কৰাৰ দায়িত্ব আমাৰ মানে জনসাধাৰণৰ সকলোৱে মানে অকল চৰকাৰে বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ কৰিব নোৱাৰে তাৰ কাৰণে কাৰ হাত লাগিব আমাৰ জনসাধাৰণৰ লাগিব অকল চৰকাৰৰ এইটো দায়িত্ব নহয় আমাৰ জনসাধাৰণৰ দায়িত্ব আৰু সেইটো কথা কোৱা হৈছে আৰ্টিকল 51(8) ঠিক আছে এইটো সুধিব পাৰে আৰু যদি আমাৰ কাৰণে বা জনসাধাৰণৰ কাৰণে পৰ্যাবৰণ আৰু বন্যজীৱৰ ৰক্ষা কৰাটো কৰ্তব্য বুলি আমাৰ কৰ্তব্য বুলি ক'লে ক'ত আছে 51(8) আৰু ৰাজ্য বা চৰকাৰৰ দায়িত্ব বুলি ক'লে ক'ত আছে 48(a) বৈজ্ঞানিক মনোভাৱ মানৱতাবাদ আৰু অনুসন্ধানৰ উন্নতিক স্পৃহাৰ বিকশিত কৰা আমাৰ মানৱতাবাদ মানে বুজি পাইছে বৈজ্ঞানিক মনোভাৱ মানে আমাৰ যিখিনি বৈজ্ঞানিক কাৰ্যকলাপ বা যিখিনি দ্বাৰা আমাৰ সমাজখনৰ ভাল হয় অনুসন্ধানমূলক কাম কাজৰ প্ৰতি আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আমি যদি নিজেও সেইখিনি কৰিব নোৱাৰোঁ আমি লোকক কৰাত বাধা দিব নোৱাৰোঁ সেইখিনি আনে যেতিয়া কৰি আছে কোনোবাই বৈজ্ঞানিক মনোভাৱ কাৰোবাৰ ওপৰত আছে কোনোবাই বৈজ্ঞানিক চিন্তা চৰ্চা কৰি আছে তেওঁক আমি উৎসাহ জনাব লাগিব আমি কিছুমানে ধৰক অনুসন্ধানমূলক কাম কাজত নিয়োজিত হৈ আছে তেওঁলোকক আমি উৎসাহ জনাব লাগিব জনসাধাৰণৰ সম্পত্তি সুৰক্ষা কৰা আৰু হিংসা পৰিহাৰ কৰা মানে আমি ইজনে সিজনক হিংসা নকৰাৰ কথা কৈছে আমি সকলোৱে মিলিজুলি থকাৰ কথা কৈছে ব্যক্তিগত আৰু সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত সকলো উৎকৰ্ষ সাধন কৰাৰ চেষ্টা কৰা যাৰ ফলত দেশৰ উচ্চতম প্ৰচেষ্টা আৰু কৃতিত্বৰ দিশত অগ্ৰসৰ হ'ব পাৰে মানে এইটো কথা কোৱা হৈছে ব্যক্তিগত মানে নিজৰ বা সামাজিক কাৰ্যকলাপবোৰ এনেকুৱা কৰিব লাগে যাতে আমাৰ দেশখনে
বিশ্বত নিজক প্ৰতিষ্ঠিত কৰিব পাৰে মানে বিশ্বৰ আগত আমি এনেকৈ ক'ব পাৰে যে আমি ভাৰত আমি এইটোৰ আছে আমি ইমান ভাল আমাৰ এইখিনি কাম হয় যে বিশ্বৰ আগত মূৰ দাঙি থাকিব পৰাকৈ কোনে সহায় কৰিব লাগিব নাগৰিকসকলে সহায় কৰিব লাগিব তাৰ কাৰণে কোনে কাম কৰিব লাগিব নাগৰিকসকলে কাম কৰিব লাগিব ঠিক আছে তাৰপিছত এই 10টা যি 10টা আমি এতিয়ালৈকে পঢ়িলোঁ সেই 10টা আমাৰ সংবিধানৰ 1976 চনৰ সংবিধান সংশোধনী অনুসৰি এড কৰা হৈছিলে তাৰ পাছত যেতিয়া 2002 চনত পুনৰ এড সংশোধনী কৰা হ'ল 2002 চনত 86 সংবিধান সংশোধনী অনুসৰি আমাৰ এই 11 নম্বৰটো এড কৰা হৈছিলে 11 নম্বৰটোত কোৱা হৈছে যে 6 পৰা 14 বছৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব আমাৰ যিসকল পিতৃ মাতৃ বা অভিভাৱক আছে তেওঁলোকৰ কিছুমান কৰ্তব্য প্ৰদান কৰা হৈছে বা তেওঁলোকক কিছুমান দায়িত্ব প্ৰদান কৰা হৈছে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট গিটা এবাৰ চাই লওঁ ভাৰতৰ সংবিধানৰ কোনটো খণ্ডত মৌলিক কৰ্তব্যৰ কথা কোৱা হৈছে চতুৰ্থ খণ্ডৰ কত কোৱা হৈছে আৰু ই আৰ্টিকল 51 নং অনুচ্ছেদৰ কত আছে ঠিক আছে মৌলিক কৰ্তব্য মানে কি হৈছে আমাৰ সংবিধানে নাগৰিকসকলৰ বাবে দিয়া কিছুমান কৰ্তব্য বা দায়িত্ব সংবিধানৰ 1976 চনৰ 42তম সংবিধান সংশোধনী অনুসৰি আমাৰ সংবিধানত মৌলিক কৰ্তব্য এড কৰা হৈছিল আৰু সেই সময়ত আমাৰ 10টা মৌলিক কৰ্তব্য দিয়া হৈছিল যেতিয়া সংবিধান ৰচনা কৰা হৈছিল তেতিয়া কেইটা মৌলিক কৰ্তব্য আছিল তেতিয়া 0টা মৌলিক কৰ্তব্য আছিল মানে এটাও নাছিল আৰু 2002 চনৰ 86তম সংবিধান সংশোধনী অনুসৰি পুনৰ আৰু এটা মৌলিক কৰ্তব্য এড কৰা হ'ল আৰু যেটোত শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে আৰু অভিভাৱকৰ দায়িত্বৰ কথা কোৱা হৈছে আমাৰ ভাৰতৰ সংবিধানে মৌলিক কৰ্তব্যবোৰ USSR বা ৰাষ্ট্ৰীয় সংবিধানৰ পৰা গ্ৰহণ কৰিছে আমাৰ এই মৌলিক কৰ্তব্যবিলাক বাধ্যতামূলক নহয় মানে ই ন্যায়ালয়ৰ দ্বাৰা বলবৎযোগ্য নহয় যিখিনি মৌলিক কৰ্তব্য আছে সেই মৌলিক কৰ্তব্যখিনি আপোনালোকে লিখি ল'ব এবাৰ চাই থব যে ইয়াত কি মৌলিক কৰ্তব্য আছে আৰু যদি কেনেবাকে সুধেও ধৰক গোটেই পইণ্টটো দি দিব যে এটো কি হয় বা এটো ক'ত আছে কোন নং আৰ্টিকলত আছে আমাৰ এই গোটেই মৌলিক কৰ্তব্যখিনি ক'ত আছে 51 পাৰ্ট 4ৰ 8 আছে ঠিক আছে মনত ৰাখিব আৰু এই গোটেইখিনি আপোনালোকে নোট কৰি ল'ব যাতে চাই থব আৰু যদি কোনোবা এটা তাৰ পৰা পইণ্ট আহে যে এটো কি হয় বা এটো কোনখিনিৰ পৰা আহিছে আমাৰ সংবিধানৰ তেতিয়া পাৰিব আৰু এইখিনি ইমান অইনভাগে ইম্পৰ্টেন্ট নাই বাকি এইখিনি আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় বাকি আগৰ পেজৰ আপোনালোকে এটাও মানে স্কিপ কৰিব নোৱাৰিব গোটেইখিনি আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতি